৬৬ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি তৃতীয় দিন। তৃতীয় দিনা পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে সাহিত্য প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। ইয়াৰে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ উদ্বোধন কৰে লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বেদান্ত হাজৰিকাই। পংকজ সভা পণ্ডিতে আধৰা কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত প্ৰায় ৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৬৬তম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি তৃতীয় দিনা আমাৰ সাহিত্য প্ৰতিযোগিতাৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কবিতা আবৃত্তি প্ৰতিযোগিতা উদ্বোধন কৰিলে লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় শিক্ষক বেদান্ত হাজৰিকাদেৱে আৰু প্ৰায় ৫০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আমি নিম্ন শাখাৰ কবিতা দিছিলোঁ নলিনীমালা দেৱীৰ জনমভূমি কবিতা আৰু উচ্চ শাখাৰ বাবে প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটো আমি প্ৰতিযোগীসকলৰ কাৰণে আগবঢ়াই দিছিলোঁ। এই প্ৰতিযোগিতা এতিয়া চলি আছে আৰু নৱপ্ৰজন্মই কবিতাক আদৰি লোৱাৰ কাৰণে আমি খুব উৎসাহিত হৈছোঁ। কবিতা মানুহৰ প্ৰিয়তম সম্পদ হওক তাকে আমি আশা কৰিছোঁ আৰু কবিতাৰ যাতে জগত জিনে। ইতিমধ্যে কবিতাৰ কাৰণে সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আমাৰ নীলমণি ফুকন ছাৰে ইতিমধ্যে লাভ কৰিছে। এইটো আমাৰ কাৰণে এটা যোগাত্মক খবৰ আৰু তাৰ মতাদৰ্শৰে আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি আহিছে বুলি আমি বিশ্বাস কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।